হয় এতিয়াও অব্যাহত আছে যি উচ্ছেদ অভিযান আৰু এটা কথা ক'ব লাগিব যে সোণাপুৰৰ যি কমাৰকুছি যি এনচি গাঁও আছিল সেই এনচি গাঁৱত যি আচলতে ডন বস্কো ছ'চাইটিয়ে ইয়াত যি আচলতে ইক' চেঞ্চিটিভ জোনত দেৱাল নিৰ্মাণ কৰাৰ এক অভিযোগ উত্থাপন হৈছিল আৰু তাই এই যি বাতৰি এই বাতৰি আমি 3 নৱেম্বৰৰ দিনাখন প্ৰতিদিন টাইমত সবিস্তাৰে প্ৰকাশ কৰিছিলোঁ যে এই যি আচলতে কমাৰকুছি এনচি আৰু ইতিমধ্যে যি জুবিন ক্ষেত্ৰৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰত এই যি ৱাল নিৰ্মাণ হৈছিল ডন বস্কো ছ'চাইটিয়ে যি ৱাল নিৰ্মাণ কৰিছিল সেই ৱাল ইতিমধ্যে প্ৰশাসনৰ ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্টক যে এয়াই সেই দৃশ্য যে ইতিমধ্যে এতিয়াও এই যি উচ্ছেদ অভিযান চলি আছে আৰু এটা কথা ক'ব লাগিব যে ডন বস্কো ছ'চাইটি আৰু ডন বস্কো বিশ্ববিদ্যালয়ে লগ লাগি এই যি জৰীপ নোহোৱা যি ভূমি আছিল জৰীপ নোহোৱা যি কমাৰকুছি যি আচলতে অঞ্চল আছিল এই অঞ্চলত তেওঁলোকে এনেধৰণে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াত এটা কথা ক'ব লাগিব যে ইতিমধ্যে এই ৱাল নিৰ্মাণৰ পিছত ইয়াৰ যি হস্তিদণ্ডী সেই হস্তি জীৱকুললৈও কিন্তু বন্য হস্তিলৈও কিন্তু ইয়াত বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কাৰণ কিয় এই ৱাল যি আচলতে বনাইছে ইয়াৰ পৰা যদি আমি প্ৰায় 100 মিটাৰ দূৰত যাওঁ বা 1 কিলোমিটাৰ দূৰত যাওঁ তেতিয়াহ'লে আমি আমচংখন গাতে লাগি থকা দেখিবলৈ পাওঁ আৰু এই আমচং অভয়াৰণ্যৰ কাষত এনেধৰণৰ ৱাল নিৰ্মাণ যি হৈছিল আৰু এই ৱাল নিৰ্মাণৰ পিছত কিন্তু বন্য হস্তিকুললৈও কিন্তু সংকট আহি পৰা পৰিলক্ষিত হৈছিল হস্তিদণ্ডী বন্ধ হৈ পৰিছিল ইতিমধ্যে জুবিন ক্ষেত্ৰৰ যি আচলতে নিৰ্মাণ কমিটি আছে জুবিন ক্ষেত্ৰ নিৰ্মাণ কমিটিয়ে যি ইতিমধ্যে যি আজিৰ পৰা প্ৰায় 10-12 দিন পূৰ্বে যি ইয়াত আহি উপস্থিত হৈছিল পুৱাৰ ভাগত আৰু তেওঁলোকে সেই সময়ত কৈছিল যে এতিয়ালৈকে যিমানখিনি ভূমি জুবিন ক্ষেত্ৰক দিয়া হৈছে সেই ভূমি কিন্তু ভৱিষ্যতৰ প্লেন প্ৰজেক্ট অনুসৰি যথেষ্ট কম হ'ব গতিকে কিছু ভূমিৰ আকৌ প্ৰয়োজন হ'ব গতিকে এই যে জুবিন ক্ষেত্ৰৰ পৰা 50 মিটাৰ ওপৰৰ যদি আমি ওপৰলৈকে যদি আহোঁ যি আচলতে পাহাৰীয়া এটা অঞ্চল আৰু ইয়াত উত্তৰ পূব কোণত এই ধৰণৰ ৱাল নিৰ্মাণ কৰি যি বেদখল কৰিছিল তাত আজি ডিমৰীয়া সমজিলা প্ৰশাসনে ইয়াত এনেধৰণে উচ্ছেদ অভিযান চলায় আৰু এটা কথা ক'ব লাগিব যে জুবিন ক্ষেত্ৰৰ যি পৰিসৰ বৃদ্ধিৰ স্বাৰ্থত আৰু যি ইক' চেঞ্চিটিভ জোনত এনেধৰণে বেদখল কৰা যি আচলতে এই কাৰ্যৰ আচলতে বাবেই আমি আপোনালোকক দেখুৱালোঁ আজি ডন বস্কো বিশ্ববিদ্যালয়ৰ যি দেৱাল আছে সেই দেৱালত ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ চলিছে কাৰণ জুবিন ক্ষেত্ৰৰ বাবে যি ভূমি আচলতে প্ৰয়োজনীয় হয় সেই ভূমি মোকলোৱাৰ বাবেই আজিৰ দিনটোত এনেদৰেই উচ্ছেদ অভিযান চলোৱা হৈছে আৰু কেৱল সিমানেই নহয় বিশ্ববিদ্যালয়খনে আচলতে চৰকাৰী ভূমি এক অধিগ্ৰহণ কৰাৰো যিটো অভিযোগ দীৰ্ঘদিনীয়া আছিল গতিকে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে প্ৰশাসনে এনেদৰে দেৱালসমূহ ভাঙি পেলাইছে বুলডোজাৰৰ জৰিয়তে যাতে জুবিন ক্ষেত্ৰৰ বাবে যিসমূহ ভূমি দৰকাৰ সেইসমূহ ভূমি মোকলাব পৰা যায় আমাৰ যিটো আজি উচ্ছেদ অভিযান চলি আছে এইটো আমাৰ ৰেগুলাৰ এক্টিভিটি হয় আমাৰ এই গোটেই গাঁওখন এখন অনাজৰিক গাঁও আৰু ইয়াত যিহেতু কোনো ৰেকৰ্ড পাতি নাই আৰু আপোনালোকে দেখিছে এইটো এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত এটা অঞ্চল আৰু ইমান ওখ ডাঙৰ এখন ৱাল দি থৈ দিছে আৰু গতিকে এইখন আনঅথৰাইজ কনষ্ট্ৰাকশ্যন হয় আমাৰ এই ৱালখন দিয়া সম্পৰ্কত কোনো তথ্য অফিচিয়েলি আমাৰ লগত এভেইলেবল নাই গতিকে সেইকাৰণে আজি আমি এই উচ্ছেদ অভিযানটো আৰম্ভ কৰিছোঁ প্ৰায় কিমান বিঘামান ভূমি আচলতে ডন বস্কো ছ'চাইটিত আচলতে চাওক এইটো আমাৰ পজেছৰ হিচাপত বা দখলকাৰ হিচাপত আমাৰ লগত কোনো তথ্য নাই আমি জাষ্ট আহিছোঁ আৰু চাইছোঁ গোটেই বিস্তৃত এখন ৱাল দি থোৱা আছে দীঘল এখন ৱাল আছে গতিকে ইয়াত আমি নৰ্মেল এক্টিভিটি হিচাপতে কামখিনি কৰিছোঁ আৰু বাকী আমাৰ যিখিনি প্ৰচিডিউৰ আছে সেইখিনি ফ'ল' কৰিয়ে কৰা হৈছে হস্তিদণ্ডী ইয়াত থকা বুলি এটা অভিযোগ আছে আৰু হস্তিদণ্ডীত এনেধৰণৰ ৱাল নিৰ্মাণ হৈছে যি এটা ইক' চেঞ্চিটিভ জোন গতিকে এই ক্ষেত্ৰত আপুনি ইক' চেঞ্চিটিভ বা হস্তিদণ্ডীৰ কথা আপুনি যিটো কৈছে এইখিনি তথ্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এভেইলেবল থাকিব কিন্তু আমাৰ যিখিনি ৰেভিনিউ ৰেকৰ্ডছৰ ফালৰ পৰা আমি কৈছোঁ এইখন এখন অনাজৰিক গাঁও আৰু অনাজৰিক গাঁৱৰ গোটেইখিনি মাটি যিহেতু এতিয়ালৈকে বন্দবস্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই আজিৰ তাৰিখত এইখিনি চৰকাৰী ভূমি আৰু তেনেধৰণে ইয়াক মোকলোৱাৰ চেষ্টা কৰা